মাক চগলাই বুম নকৰে দে এইটোৱে বাদ দিনা ৰেল চলা কথাটো কিন্তু আজিকালি যে এই গানটো পুৰণা হৈ থাকিলে আগৰ দিনত বহুত পপুলাৰ হৈছিলে না সেই কথাটো ভাব Yes, তই একদম হাই ফাই ধুনীয়া কথা কৈছ আগৰ দিনত লাদেন আছিল পলাই টেক্সি গাড়ী লৈ পেডেল মাৰি মাৰি ৱা কি ডেঞ্জাৰ ভাইৰেল গান আছিল আজিকালিহে বেলেগ ওলালে হয়তো আকৌ ছাৰ আজিকালিহে বেলেগ গান ওলাই এয়া বোলে মজা নাইস টু মিট ইউ গাইস নাইস টু মিট ইউ ছাৰ অ ছাৰ আজি হৈছে হোলি বন্ধ যে নিদিলে স্কুল হোৱাই আজি বন্ধ দিম বুলিয়ে এইটো আহিছো স্কুল মানে ছাৰ বুজি নাপালোংচোন মানে কেছটো হৈছে এইটো কালি যে বন্ধ বুলি কবলৈ পাহৰিলো আজিতো তহঁতে আহিলি স্কুল সেইকাৰণে ময়ো আহিলো এতিয়া বন্ধ দিম আয়ো মাক চগলাই ছাৰ কথা চোন বৰ বেলেগ ধৰণৰ আহিলে যদি ক্লাছটোকে কৰি দিয়ক ছাৰ কিনোৱা বন্ধ ল'ম আৰু লাহেকে বন্ধ ৱাও কি চিন্তাধাৰা এয়াহে ষ্টুডেণ্ট নাইস টু মিট ইউ হে থেংক ইউ ছাৰ নাইস টু মিট ইউ দে বাৰু পিতাইহঁত থুলমূলকে ক্লাছটোকে কৰি দিং আৰু পিছে বোপাইহঁত আজিতো হোলী হেপ্পী হোলীৰ সকলোকে শুভেচ্ছা জনাই মোৰ এটা বৃহৎ প্ৰশ্ন অকে ছাৰ সোধক মানে গাইজ তহঁতি মন কৰিবি হোলী দিনাখন প্ৰায় বৰষুণ দিয়াৰ দেখা যায় হয় নাই আজিও ৰাতিপুৱা বৰষুণ দিছে ইয়েছ ছাৰ বৰষুণ এতিয়াওতো অলপ বৰষুণ দি আছে না মাক চগলাই গতিকে মোৰ কথাটো এইটোৱে বোলো হোলীৰ দিনাখন কিয় বাৰে বাৰে বৰষুণ দিয়ে তহঁতে ক'ব লাগিব মই জানো ছাৰ হোলীৰ দিনাখন কিয় বাৰে বাৰে বৰষুণ দিয়ে কেলে দিয়ে এয়া হৈছে ছাৰ ভগৱানৰ আশীৰ্বাদ দুখীয়া মানুহসকলক সহায় কৰাৰ উদ্দেশ্যে ভগৱানৰ আশীৰ্বাদ মানে ছাৰ এই গাঁও বিলাকত যে বহুত দুখীয়া মানুহ থাকে কেৱল দুখীয়াই নহয় হোলীৰ টাইমত ফাকুৱা কিনিবলে যে ঘৰৰ পৰা পইচা নিদিয়ে যেনে আমাক পইচাটো তেনেকে নিদিয়ে না এতিয়া ফাকুৱা কিনিবলে যদি মাক চগলাই ঘৰৰ পৰা পইচা নিদিয়ে তেতিয়াতো আমি হোলী খেলিবলৈ নাপাম না কিন্তু ভগৱানৰ আমাৰ আশীৰ্বাদ আছে সেই উদ্দেশ্যে হোলীৰ দিনা বৰষুণ দি দিয়ে ৰাস্তাই পদূলিয়ে বোকা হয় সেই বোকাখিনিকে হোলী হিচাপে ফাকুৱা হিচাপে খেলি দিম আইও কামাই বৰষুণটোকো এতিয়া কি বনাই পেলাইছে এটা কথাই কম খতম বাই টাটা গুড বাই ফিনিছ হে ছাৰ আমাৰ পানী আমি কোৱাৰ কাৰণটো কেনেকা লাগিল হে ই পুৰা ফাটাফাটি কাৰণ কৈছে গাইছ ই পুৰা খাতৰা ফাটাফাটি কাৰণ কৈছে বুজি পালে এতিয়া হোলী দিনাখন কিয় বৰষুণ দিয়ে পাব দিয়ক ছাৰ বুজি মজা হৈছে নাইস টু মিট ইউ এইবাৰ ছাৰ মোৰ ফালৰ পৰা ধুনীয়া কৌতুক কম কিয়া বাত হে কণ্টিনিউ অকে ছাৰ হৰকান্তই নিজৰ ঘৰত এদিন এটা কুকুৰ পুহিলে কুকুৰটো পুহিলে ঠিকেই আছে চুৰটোৰ আহিলে খেদে মানুহ আহিলে খেদে মানে অন্য মানুহ চুৰটোৰ তেনেকৈয়ে দিন বাগৰি গৈ আছে মজা উস্কাবাদ মাক চগলাই এদিনাখন সিহঁতৰ ঘৰত এনেকুৱা এটা সাংঘাতিক ঘটনা ঘটিলে হৰকান্তই মাথা চাথা বেয়া হৈ গ'ল আৰু কুকুৰটোক সুধিলে কি বুলি সুধিলে কণ্টিনিউ মানে হৰকান্তই কুকুৰটোক কৈছে চুৰে ঘৰৰ সকলো বস্তু চুৰ কৰি লৈ গ'ল আৰু তই চাই থাকিলি তই একো নুভুকিলি যেন তোক আজিৰ পৰা খেদিম কুকুৰ হৈও নুভুকিলে ইয়েছ ছাৰ উস্কাবাদ কুকুৰটোৱে কৈছে যোৱা সপ্তাহত আপোনাৰ শহুৰ দেউতাই মাস্ক পিন্ধি আহিছিলে মই তেখেতক চিনি নাপাই কামুৰিছিলো আৰু পুৰা ভুকিছিলো তেতিয়াতো আপুনি মোক ঢেৰ পিটিছিলে ঢেৰ গালি পাৰিছিলে ঠিক তেনেকৈ যোৱা ৰাতি যিটো চুৰ আহিছিল সেই চুৰটোৱেও মাস্ক পিন্ধি আহিছিলে মইনো কি জানো আকৌ সেইজন আপোনাৰ শহুৰ দেউতা বুলিহে ভাবিছিলো সেইকাৰণে নুভুকিলো এতিয়া মই কি কৰো আপুনি কওক
আয়ো কামাই কুকুৰো কম বস্তু নহয় কিন্তু কেনেকা লাগিছে ছাৰ খালি দিছ তই গাইজ কেনেকুৱা লাগিছে থেংক ইউ ছাৰ নাইচ টু মিট ইউ ছাৰ মই আপোনাক ধুনীয়া এটা সাধু কথা কম আপুনি শুনিব কৈ যা ভালেই লাগে শুনিবলৈ অ'কে ছাৰ ভেলেং নামৰ গাঁও এখনত এটা বুঢ়া আছিলে বুঢ়াজন ইমানেই বুঢ়া যে কথা কব নোৱাৰিছিল বোপাই তহঁতি আমাৰ ঘৰলৈ আহিবিচোন তেনেকৈ কথা কৈছিল উস্কাবাদ বুঢ়াজনে এদিন এটা এনেকুৱা সাংঘাতিক সিদ্ধান্ত ললে সেই সিদ্ধান্তটো দেখি ওচৰৰ সকলো ৰাইজ আচৰিত হৈ পৰিল কি সিদ্ধান্ত আছিল সেইটো কৈ যা সিদ্ধান্তটো আছিল ছাৰ এনেকুৱা ধৰণৰ যিটো সিদ্ধান্ত লৈছিল মানে সেইটো তেতিয়া সময় 10 বাজিছিলে মানে বুঢ়াই 12 মান বজাত সদায় লেটিং কৰে মানে হাগে কিন্তু সেইদিনাখনি সিদ্ধান্ত ললে যে মই আৰু 12টা বজাত নাহাগো কি খাটাৰা সিদ্ধান্ত পিতাই তাৰ পিছত বুঢ়াৰ এই সিদ্ধান্ত শুনি মানুহবিলাকতো আচৰিত হৈছে তাৰ পাছত মানুহবিলাকে কৈছে ককা আপুনি পাৰিব জানো বুঢ়াই কৈছে মইনো কিয় নোৱাৰিম হলো নহয় এতিয়া 12টা বজাত নহাগি 1টা বজাতো হাগিব পাৰিম তোমালোকে চিন্তা নকৰিবা 12টা বজাত নাহাগে 1টা বজাতো হাগে হয় ছাৰ তাকেহে অন্য মানুহবিলাকে কৈছে ককা 12টা আৰু 1টা এঘণ্টাহে পাৰ্থক্য ইয়াতনো আপুনি কিয় ইমান ডাঙৰ সিদ্ধান্ত লব লাগে দিয়ক 12টা বজাতে হাগিব তেনে বুলি কৈছে সকলোৱে কিন্তু মাক চকলাইবোৰে নুশুনে তোমালোকে কি কথা কবলৈ আহিছা এঘণ্টাৰ ডিফাৰেন্স কিমান তোমালোকে জানা এই যে পুলিচৰ ইণ্টাৰভিউ মাৰোতে 2 ছেকেণ্ডৰ লেট হলেও চাকৰি নাপায় তোমালোকে কৈছা 1 ঘণ্টা 1 মিনিট কিমান তোমালোকে জানা পঢ়ি শুনি কিডাল কৰিছা ডাঙৰ মানুহ যিয়ে হৈছা একোৱেই নাজানা এইটো কিন্তু বুঢ়া দেউতাই ঠিক কথা কৈছে দেই 1 ছেকেণ্ড 2 ছেকেণ্ডৰো বহুত মূল্য আছে হয় ছাৰ বুঢ়া দেউতাৰ কথা শুনি সকলো আচৰিত হল বৰ লাজ পালে সকলোৱে আৰু এজনকৈ সকলো ঘৰাঘৰি হল আৰু বুঢ়া দেউতাই 1টা বজাত ধুনীয়াকৈ লেটিন কৰি আহিলে আহি মেলি খাই বৈ বিন্দাছ শুই থাকিলে মাই গড কিয়া বাত হে সাধু কথা হলেও বুঢ়া দেউতাই কিন্তু বৰ ধুনীয়া কথা শিকাই থৈ গল দেই 1 ছেকেণ্ডৰ 1 মিনিটৰ মূল্য কিমান হয় ছাৰ ঠিক কথা কৈছে তেখেতে 1 ছেকেণ্ড 2 ছেকেণ্ডৰ মূল্য বুজক আপোনালোকে শেষত সকলোকে পুনৰ এবাৰ হোলীৰ শুভেচ্ছা জনাই আজিৰ ক্লাছটো ইমানতে সমাপ্ত মাৰিলো